Assalamu alaikum. Welcome to my kitchen. আজি মই দুটা সহজ পদ্ধতিত বনাব পৰা শাকৰ ৰেচিপি লৈ আইছো। প্ৰথমত অকন তেল কেৰাহী এটাত তেল অকন দি গৰম কৰি ললো। তাত শুকান জলকীয়া কেটামান দি অকন গৰম কৰি তাত পিয়াজ আৰু নহৰু ফুটামান দি অলপ ভালকে ৰঙচুৱা হোৱালৈকে লৰাই থাকিলো। অকনমান ভালকে লৰাই দি তাত আমি কেঁচা জলকীয়া কেটামান ফালি লৈছো, দুফালকে লৈ হেকিটা দি অকনমান লৰালো। যাতে পিয়াজ কেটা সিজালৈকে লৰাই থাকিম। তাৰ পিছত অকনমান নিমখ, শাকত যিহেতুকে অকন কম নিমখ লাগে আমি কম নিমখ দি অকনমান পিয়াজটোতে লৰাই থাকিলো। আৰু তাৰ পিছত এই সৰিয়হ শাকখিনি আমি মিহিকে কুটি ৰাখিছিলো, ধুই কুটি ৰাখি নিমখ দি পেলাই অকন মোহাৰি পানীখিনি পেলাই দি তাক ৰাখিছিলো। এতিয়া আমি হেখিনি পিয়াজৰ ওপৰত দি ধুনীয়াকে লৰাই দিলো। লৰাই দি তাত আমি এখন ঢাকনিৰে ভালকে ঢাকনাটো মাৰি দিম। আকৌ এটা নতুন ৰেচিপি ললো, হেতু হল মৰাপাতৰ শাক। এটা কেৰাহীত অকনমান তেল দিলো। তেলটো গৰম হওঁতেই আমি শুকান জলকীয়া দুটুকুৰমান দিলো। দি তাত অকনমান লৰাই দি পিয়াজ কুটি থোৱা পিয়াজ আৰু নহৰুখিনিও আমি এটা এটাকে দি গৈ থাকিম। পিয়াজটো যেতিয়ালৈকে অকনমান ৰঙচুৱা নহয়, নহৰুটো আৰু পিয়াজৰ যেতিয়ালৈকে ফ্লেভাৰখিনি নোলায়, আমি অকনমান লৰাই থাকিম। আৰু কেঁচা যিটো ভাব থাকে হেতু আমি নাইকিয়া হোৱালৈকে ভাজিম। তাতে আমি কেইটুকুৰামান জলকীয়া দুফাল কৰি থৈছো, হেতু আমি লগতে দি দিম। দি লৰাই গৈয়ে থাকিম যেতিয়ালৈকে ৰঙা হৈ নাযায়। অকনমান ৰঙচুৱা হৈ আহিলেহে আমি মৰাপাতৰ শাকখিনি ইয়াত দিম। মৰাপাতৰ শাকখিনি আমি আগতীয়াকে ধুই সৰু মিহিকে কুটি আমি ৰ'দত শুকুৱাই থৈছিলো। শুকুৱাই থৈহে হেখিনি আমি এতিয়া মচমচীয়া হোৱাকে ভাজিম। এই পিয়াজখিনি ৰঙা হৈ যাওঁতে আমি মৰাপাতৰ শাকখিনি এনেকে শুকুৱাই ৰাখিছো। সেই শুকুৱাই থোৱা মৰাপাতৰ শাকখিনি এতিয়া আমি তাত ঢালি দিলো। ঢালি দি লাহে লাহে লৰাই থাকিম যেতিয়ালৈকে এটো মচমচীয়া হোৱালৈকে ভাজি থাকিম আমি। যেতিয়ালৈকে এটো মচমচীয়া হৈ নাযায় আমি ভাজি থাকিম, লৰাই থাকিম। ইনষ্টেন্ট এটো বস্তু হৈ যায়। আপোনালোকে সহজতে বনাই খাব পাৰে আৰু মৰাপাতৰ শাক বছৰটো বছৰ সঞ্চয় কৰিও খাব পাৰে। এটো বছৰত যেতিয়া মন যায় আপোনালোকে এনেকৈ ৰাখি আপোনালোকে খাব পাৰে। যদি মোৰ ৰেচিপিবোৰ ভাল লাগে প্লিজ মোক শ্বেয়াৰ, লাইক, কমেন্ট কৰিবলৈ নাপাহৰিব। আপোনালোকে এটো হৈ আহাৰ অকন আগে জোখ পৰিমাণত নিমখ দি পেলাই অকনমান লৰাই যাতে নিমখৰ টেষ্টটো পিয়াজ আৰু শাকৰ মাজত সোমায়। অকন সময় লৰাই নিমখটো ধুনীয়াকে মিহলোৱা হোৱালৈকে আপোনালোকে এটো ভাজিব। যেতিয়া দেখিব যে আপোনালোকৰ শাকটো পুৰা মচমচীয়া হৈ গৈছে, তেতিয়া আপোনালোকে সেই শাকখিনি ৰেডি টু ইট হৈ যাব। প্লিজ